হেল্ল' নমস্কাৰ, কি খবৰ আপোনালোকৰ? ভালে আছেনে? এয়া আজি আমাৰ ধমন হালমাৰী আঞ্চলিক ৰঙালী বিহু সন্মিলনৰ প্ৰথমটো দিন। ধুনীয়াকৈ বৰষুণৰ বতৰ, ভালকৈ ভাল কাপোৰ পিন্ধাই নাই, পুৰণা কাপোৰ পিন্ধি লৈছোঁ। নতুন কাপোৰ আনি থৈছিলোঁ, পুৰণা কাপোৰ পিন্ধি লৈছোঁ। এতিয়া বোকা লাগিব বুলি। এইখন মেখেলাখন দেখিছেনে? এইখন মেখেলা মায়ে সৰুতে বিহু নাচিছিলে, এতিয়া মই আজি পিন্ধিছোঁ। তাৰমানে যিমান পাৰি পুৰণা কাপোৰ পিন্ধিছোঁ আজি। তাৰপিছত এতিয়া ধুনীয়াকৈ ওলালোঁ, কেনেকুৱা লাগিছে জনাব। যিমানেই নাচনি নহওঁ, ষ্টাইল নকৰোঁ, চশমাখন পিন্ধিবই লাগিব। কিনো হ'ব এনেকৈ, কেনেকুৱা লাগিছে জনাব দেই। আজি আকৌ বহুত দিনৰ মূৰত আহিছোঁ। দেখিছে নহয়, একদম সাজি কাচি আছোঁ। আজি আমাৰ ধমন হালমাৰী আঞ্চলিক ৰঙালী বিহু সন্মিলনখনৰ প্ৰথমটো দিন। তাকে আহিলোঁ ইয়ালৈ। পতাকা উত্তোলন আৰু স্মৃতি তৰ্পণ হৈ গ'ল। বাকী এতিয়া আৰু কি আছে, বহি আছোঁ। বাকী আমাৰ সতীৰ্থসকল আছে, ৰ'ব দেখাই আছোঁ। এইফালে আমাৰ পাৰ্থ আছে, সুমন আছে, বগী আছে। জাগৃতি আহিছিলে, গ'লগৈ, আহিব আকৌ। তাৰপিছত এইফালে আমাৰ ৰাইজসকল, এইফালে আমাৰ প্ৰেক্ষাগৃহটো। সেয়াই আৰু এখন আমাৰ ফিল্ডখন। ইয়াতে মানুহবোৰ হ'ব, থিয় হ'ব, নাচিব। বাকী আজি কেনেকুৱা লাগিছে জনাই দিব আৰু কমেণ্টত। কমেণ্ট নকৰে মানুহে, জবৰদস্তি কৰিব লগা হৈছে। মই অথনি আহিলোঁ, আমাৰ সুমনহেঁতে ইমানেই দেৰি কৰিলে, তাৰমানে এই মাত্ৰ ওলাইছে। বাকী আজি আমাৰ কলেজতো আছিলে প্ৰাক্তন ছাত্ৰী সমাৰোহ, তালৈ যাব নোৱাৰিলোঁ। বেয়া লাগিছে অলপ মনটো। আমি এতিয়া আমাৰ মঞ্চলৈ আহিলোঁ গীত পৰিৱেশন কৰিবলৈ। গীত পৰিৱেশন নকৰোঁ বাৰু, এনেই চাবলৈ আহিছোঁ মঞ্চটো। এইফালে বৰ বেছি তাম ঝাম কৰা নাই, ৰমক চমক হেৰি কৰা নাই আৰু চিম্পুলকৈ থৈছে। আজিকালি দিনত মানুহৰ সময়ে নাই বিহু চাবলৈ, মানুহবোৰ নাহেই। এতিয়া কাৰ্যসূচীবোৰ চব পিছবেলালৈহে কৰিছে চব। বাকী আমাৰ ছোৱালীবোৰ কেনেকুৱা লাগিছে জনাই দিব আকৌ। সেইজনী আমাৰ বগী, সুমন, মোক দেখাই দিয়ক, এনেকৈ থৈ দিয়ক। বাকী এইফালে আমাৰ পোৱালি পোৱালিখন বহি আছে। ফটো ছেশ্যন। এতিয়া আমি ধুনীয়াকৈ খাই বৈ আহিলোঁ ওচৰতে। আমাৰ পাৰ্থ আৰু অনুপমে খোৱালে এইফালে। তাৰপিছত আমাৰ মঞ্চ উদ্বোধনী হৈ গ'ল। মঞ্চ উদ্বোধন হৈ আছে আমাৰ লেচেৰী বিহু। কোৱাচোন কিবা এটা। এইবাৰ আমাৰ স্মৃতিগ্ৰন্থ সম্পাদক। মই অকল লিখিব জানো, ক'ব নাজানো। ই ক'ব নাজানে, ই মনৰ অনুভৱবোৰ মুখেদি প্ৰকাশ কৰিব নাজানে। ই কলমেদিহে প্ৰকাশ কৰে। আজিকালি কলমেদিও নহয়, আজিকালি মোবাইলত হৈ যায়। তাকে ব'লক বিহু চাওঁগৈ এইবাৰ। অনুপম নমস্কাৰ এটা দি দিয়া। নমস্কাৰ। বিহুলৈ আহিব আপোনালোকে সকলোৱে। আহিব। আজি আৰু কাইলৈ আছে। তুমি কাহাকে দিবা সেইটো বস্তু? ক'ব নোৱাৰো, ঈদত কেতিয়া হ'ব, কেতিয়া দিম ক'ব নোৱাৰো। কৰি আছোঁ আৰু। আমাৰ গাঁৱৰ ছোৱালীকেইজনী পিছটোহে দেখাইছে, আগফালটো নেদেখায়। জাগৃতি আমাৰ বাইদেউ এতিয়া আহিছে দেৰিকৈ। এইফালে বাইদেউসকলে লিখি আছে নাম।
প্ৰতিযোগিতা আৰম্ভ হৈছে। আমাৰ ঢুলীয়াসকল আৰু আমাৰ নাচনীসকল জ্বলি আছে না ক্লাছটো জ্বলাই দিছো জ্বলিলেহে ভাল হৈছে এয়া আমাৰ খানা খাবলৈ আহিলো খিচিৰি দিছে হাততে নুঠিছে হাতত নুঠিছে অঁ শিৱানী একদম খাই খাই খতম কৰিলে অকল জলকীয়াটো আৰু নিমখকণ এৰিলে অঁ চিনটো নাহিলে কেমেৰাত দিয়াচোন চিনটো আমাৰ লুনাই পুৰা হাত চেলেকিছিলে হাতত নুঠিছে চামুচখনত নোৱাৰি খাবলৈ বেয়া আৰু এয়া মই কেমেৰামেন মই ওলাইছো নাই নাজানো খালি মই এনেই বেক কেমেৰা কৰি চাইছো হ'ল উঠা আমি ধুনীয়াকৈ খাই বৈ এতিয়া বৰষুণ দিছে
ওলাব নে নোলাইছে মিলাবই নাজানিছো তাই এই মানে মুঠতে ধুনীয়া উঠিছে আৰু তাই বগা ছোৱালী ফটোজেনিক ছোৱালী বগা ছোৱালী মই ফটোজেনিক মই যদি বগা তুমি কি আমি হেৰি মই কিনে দাগ দেখিছে নাই দাগ কিমান আছে সেই মোৰহে গালত দাগ আজি মই কাজল লৈ আহিছিলোঁ গোটেই বিয়পি গ'ল ষ্টেটাছ দিবলৈ ফটো এটা নাই সেইকাৰণে দিম বুলি ফটো মাৰিছোঁ দিয়া ধুনীয়া উঠিছে হেৰি কি বুলি কয় আমি বেক ষ্টেজত নাছিলোঁ ফূৰ্তি কৰিলোঁ তাৰপিছত হেৰি কি ক'ম বুলি যে পাহৰি থাকিলোঁ অঁ ফটোজেনিক বোলো যিমান যেনেকৈ ফটো মাৰে মানে ধুনীয়া উঠিবই আমাৰ আকৌ গাল এখন ডাঙৰ উঠিব বা এইবোৰ ডাবল চেইন ওলাই যাব মুঠতে ক'বই নালাগে আৰু মোৰো ওলাইছিলে আগতে এইটো এতিয়া মই ক্ষীণালোঁ কাৰণে নোলায় তাৰপিছত চুলি মানে ৰাতিপুৱাই এনেকৈ ওলাই অহা আউলি বাউলি হৈ অৱস্থা নাই ৰবৰ ফুল মৰহি গ'লগৈ তাৰপিছত আমাৰ ৰাইজ বৰষুণৰ বতৰত চব সোমাই আছে ভিতৰত আমাৰ বৰষুণ নেৰাই হ'ল মানে গধূলি পৰা দিয়ে আছে নেৰাই হ'ল কি হ'ব বাৰু এনেকৈ বিহু গেলিব মই যামগৈ এতিয়া অঁ আদৰিব গৈছে আকৌ আমাৰ এতিয়া হুঁচৰি আহিছে পঞ্চমুখী বাবাই ফোনে মাৰিলে মই হুঁচৰি দল টোপনি ধৰিছে আৰু দেই নাই ৰাতিপুৱাই অহা কেইটা বজাত আহিছিলোঁ বাৰু মই ওলাওঁতেতো মানে 9টামান বজাত ৰেডি হ'লোঁ আহিলোঁ 10টামান বজাত 11টামান বজাত আহিছোঁ মই 9 জুন চেমনীয়া জেং বিহু দলক সাজু হৈ থাকিবলৈ অনুৰোধ জনাইছোঁ চুলি আউলি বাউলি হৈ গ'ল চেমনীয়া জেং বিহু প্ৰতিযোগিতাৰ বাইদেউ ঘৰৰ পৰা মাতিছে বৰষুণত নিদিতে যাব এতিয়া নাই যদি মানুহ আমাৰ জীয়ৰীসকল ৰুণাবা ৰুণাবা হাই শিৱানী হাই আমাৰ ঘকিকা এইফালে আমাৰ মুনু আৰু পিতি ঘৰলৈ কেনেকৈ যাওঁ বাইদেউ ঘৰলৈ যাবলৈ চিন্তা মোৰ গাড়ী কোনো নাহে ঘৰৰ পৰা নিবলৈ নিজে যাবা আকৌ সকলে খোজকাঢ়ি স্কুটি স্কুটি নাই নহয় মই পকাত যাই লগ জ্ঞাপন কৰিছোঁ এইবাৰ মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ 9 জুন চেমনীয়া হুঁচৰি দল পানীপুৰা সাজু হৈ থাকিব কুহি পৰিজেং বিহু দল আমি যাবলৈ ওলাইছোঁ মানে আমনি লাগিছেগৈ আৰু সুমনহঁতৰ আইতা আহিছে আইতাই আকৌ খাই ভাল পায় এইবোৰ এতিয়া মানে যাবলৈ মনে কৰা নাই আকৌ